হেই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। মই আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে কি হ'ল, বহুদিনৰ পৰা শখ এটা ধৰি আছে পিঠা খাম বুলি, কিন্তু ভালকৈ সময়ে যোগাৰে মিলিহে অহা নাই। গতিকে এদিন খালোঁ যদিও ভাল নালাগিল, নাৰিকল নাছিলে। গতিকে আজি বোলো এনেকৈ থাকিলে নহ'ব, ঘৰৰ কাষতে মানুহ ঘৰৰ নাৰিকল আছিল, মই ভাবিছোঁ কিনি লৈ আহোঁ। আৰু সেনেকৈ 3টা নাৰিকল কিনি লৈ আহিলোঁ। আহি পেলাই চাউলৰ গুড়িটো ঘৰত বনালোঁ মিক্সিত। বনাই এতিয়া দেখিছে গুড়িখিনি মই অকণমান ভাজি লৈছোঁ। ডাইৰেক্ট কেঁচাই দিলে পিঠাখন ভাল নহয়, টাইট হয়। আৰু সেই 3টা নাৰিকল ৰুকি লোৱাৰ পিছত এইখিনি এক বাতি ছাইডকৈ ৰাখি দিছিলোঁ। মানে বাকীখিনিৰ লাড়ু বনাইছোঁ। লাড়ু একো মই দেখুওৱা নাই বাৰু ভিডিঅ'ত, সকলোৱে জানে বনাই আজিকালি। তাৰপিছত এই পিঠাখিনিৰ কাৰণে ভাজা গুড়া ল'লোঁ, তাতে নাৰিকল দিলোঁ ৰুকি লোৱা, আৰু চেনি নিজৰ আন্দাজমতে। আৰু মই বহুত বেছি মিঠাও ভাল নাপাওঁ, নিমখ দিছোঁ। তাৰপিছত এতিয়া অকণমান কুহুমীয়া গৰম পানীৰে এইখিনি গুলি ল'ম। ঠাণ্ডা পানী কিন্তু দিব নালাগে, ঠাণ্ডা পানী দিলে বেয়া হৈ যায়। অকণমান গৰম কৰি দিব লাগে পানীটো। আৰু তাৰপিছত এইখিনি ভালকৈ গুলি ল'ম। লৈ অকণমান সময়ৰ কাৰণে এইখিনি ৰেষ্ট ৰাখি দিম। তাৰপিছত অকণমান সময় থৈ দিলে গুড়িখিনি ফুলি উঠে, নৰম হৈ যায়, তেতিয়া পিঠাখনো ভাল হয় খাবলৈ। তাৰপিছত দেখিছে এনেকুৱা হৈছে, অলপ দেৰি পিছত অলপমান টান হৈছিল। চ' তাতে মই অকণমান গাখীৰ দি মিলাই দিলোঁ। গোটেই বেটাৰটোতো কিন্তু গাখীৰ দি বনাব পাৰি, তো ইমান গাখীৰ নাছিলে ন, গতিকে এনেকৈ আধা গৰম পানী আৰু অলপমান গাখীৰ দি এনেকৈ বনাই দিলোঁ। আৰু এই কলপাতৰ যিটো গোন্ধ ন, কি বঢ়িয়া লাগে। অকণমান সেকি দিছে আমাৰ এখেতে, কাটি ধুই গোটেই সেকিও দিছে। আৰু মই এতিয়া এখনকৈ এনেকৈ বান্ধি লৈছোঁ। লগতে টাকুৰি সূতাৰে বান্ধি দিছোঁ যাতে ওলাই নাযায়। গতিকে এনেকৈ দেখিছে এখনকৈ বান্ধি টোটেল মোৰ 6 পিচ হৈছিলে পিঠা। কলপাতো ইমান পাবলৈ নাপায় নহয়, গতিকে আৰু যিখিনি পাইছিল 6 পিচে হৈছে ডাঙৰকৈ। এনেকৈ এখনকৈ বান্ধি 6খন পিঠা বান্ধি মই কেৰাহীত পানীটো আগতে উতলাহিব দিছোঁ। আৰু তাৰপিছত উতলা পানীত পিঠা এখনকৈ দি গৈছোঁ। বহুত দিনৰ পৰা ভালদৰে একো বনোৱা হোৱাও নাই, কাৰণ এখেতো নাছিল। এতিয়া বাৰু আহিছে কাৰণে অকণমান কিবা কিবি বনাই থকা হয়। আৰু পিঠা চিঠা এনেকুৱা কিছুমান কাম অকলে থাকি বনায়ো ভাল নালাগে, খাবও মন নাযায়। আৰু দেখিছে লাষ্টৰখিনি অলপ বেছিয়ে হয়, কলপাতে নুজুৰিব বুলি গোটেইখিনি একেলগে দিছোঁ। দি ভালকৈ বান্ধিব পৰা নাছিলোঁ, বেছি ডাঙৰ হৈ গৈছে। তথাপিও একো অসুবিধা হোৱা নাই বাৰু, বান্ধি দিলোঁ। আৰু ধুনীয়াকৈ পিঠাখন সিজিছেও ভালদৰে। উতলা পানীত ভালকৈ পানী ডুব যোৱাকৈ দিব লাগিব, আৰু তাতে এখন ঢাকন মাৰি দিব লাগিব। তাৰপিছত এনেকৈ দেখিছে আগতে দিয়া পিঠা এখন অকণমান তল ওপৰকৈ মিলাই দিলোঁ, দি তাতে এতিয়া ঢাকনি লগাই দিম। আৰু বাকী বস্তু সামৰি সুতৰি নাৰিকল অকণমান খাই চালোঁ, ভাল লাগিছে। অকণমান চাটনি খাম বুলি অকণমান ৰাখি দিছিলোঁ। তাৰপিছত আকৌ খোৱা লোৱাৰ ব্যৱস্থা কৰিলেতো নহ'ব, আকৌ এই কামটো থাকেই নহয়, বাচন ধোৱা কামটো। গতিকে বাচন মই আকৌ বহুত সময়লৈকে পেলাই থ'ব নোৱাৰোঁ। বাচনখিনি ধুই একেলগে আজৰি হৈ ল'লোঁ। আৰু মাজতে অলপ চাহ তাহ বনাই খালোঁ। খাই লৈ তাৰপিছত এতিয়া পিঠা এখন উতলি আছিল, সেইখিনি সময়তে কামখিনি কৰি ল'লোঁ। আৰু এতিয়া পিঠাখিনি চাম কিমান কি সিজিছে নে নাই। আৰু এয়া চাব এতিয়া কেনেকৈ ধুনীয়াকৈ উতলি আছে। ভালকৈ উতলাহিব দিব লাগে, ভালকৈ উতলাহাৰ পিছত ভাল হয়। তো বনোৱা হোৱাৰ পিছত দুখন আমি ৰাতি খায়েই দিলোঁ, যোৱাকালিয়ে বনোৱা হৈছিলে। আৰু আপোনালোকক নেদেখালেতো নহ'ব ন, বাকীখিনি দেখাই খোৱাটো যদি নেদেখাওঁ। গতিকে এয়া হৈছে ৰাতিপুৱাৰ পিছদিনা ৰাতিপুৱা আজিৰ হয়। আৰু কথাটো হ'ল কি, এতিয়া গাখীৰ চাহৰ লগত খাই ভাল লাগে, গতিকে আমি অকণমান আনিলোঁ। আৰু এখেতে যাব বুলি মই বেছি দৌৰা দৌৰি কৰিছোঁ। আৰু ইয়াত দেখিছে একফালে লাড়ু আছে। লাড়ুখিনি মই একো নেদেখালোঁ, বাকী আৰু তেখেতক আনি দিছোঁ, যি খোৱা বুলি। ভালো লাগে তেনেকৈ গোটেইখিনি আগত আনি দিলে, হয়নে? আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে, আৰু একদম নৰম হৈছে, জানেনে? পিঠাখন বহুত নৰম হৈছে। আৰু এয়া মোৰ বনোৱা লাড়ু আছিলে, লগত চুজিও দিছিলোঁ। অকল ডাইৰেক্ট নাৰিকলৰ লাড়ুটো ইমান ভাল নাপাওঁ, সেইকাৰণে অকণমান চুজি দিছোঁ। বাকী